নমস্কাৰ তক্ষশিলা স্কুল অফ সিভিল সার্ভিসেসলৈ স্বাগতম জনাইছো আগন্তুক অনুষ্ঠিত হ'বলগীয়া এপিএসসি প্ৰিলিমছৰ বাবে আপোনালোকৰ প্ৰিপাৰেচন দ্ৰুতগতিত চলি আছে হেহে আপোনালোকৰ মাজলৈ এপিএসসি প্ৰিলিমছত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰথম প্ৰশ্নটি হৈছে The state of Assam is said to be constituted unit of the Eastern Himalayan Biodiversity Region. In which transitional zone is it located? ইয়াত আমি correct answer to আমি সন্নিবিষ্ট কৰিছো the correct answer is D অৰ্থাৎ Indian, Indo-Malaysian, Indo-Chinese তিনিটা শুদ্ধ উত্তৰ হয় ইয়াৰ লগত সংগতি ৰাখি আমি কিছুমান ইম্পৰ্টেন্ট পইণ্টছ কিছুমান আমি সন্নিবিষ্ট কৰিছো মই আপোনালোকক এখন স্ক্ৰিনশ্বট ল'ব কাৰণে অনুগ্ৰহ কৰিম স্ক্ৰিনশ্বটখন লৈ লওক পাছত আপোনালোকে নোট ডাউন কৰিব পাৰিব নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছো আইডেন্টিফাই দ্য কাৰেক্ট ষ্টেটমেন্ট ফ্ৰম দ্য ফলোইং এই প্ৰশ্নটো হুদা হৈছে চন্দ্ৰয়ান 2 মিছনৰ ওপৰত য'ত আপোনালোকৰ প্ৰজ্ঞান আৰু বিক্ৰমৰ ওপৰত প্ৰশ্নটি আছে ইয়াৰ কাৰেক্ট আনসাৰটো আমি সন্নিবিষ্ট কৰিছো বি ইজ দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ in the Chandrayaan 2 mission Pragyan was the rover and Vikram was the lander আমি ইয়াতো অরবিটার কি হয় বিক্রম প্রজ্ঞান এখিনি উপৰত আমি বিস্তারিত ৰূপত দিছো আপোনালোকে এখন স্ক্ৰিনশ্বট লৈ ল'ব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন আপোনালোকে পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ ইনষ্টাগ্ৰাম চেনেলটো ফলো কৰিব ফেসবুক পেজটো ফলো কৰিব লগতে এই কোৱেশ্চনছ সমূহৰ পিডিএফ ফাইলটো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত গৈ পেলে ভিজিট কৰিব ধন্যবাদ